এইখিনিতে আকৌ মই চাৰিটা কুৱেশ্যন ডিছকাছ কৰি দিম। এই কুৱেশ্যন তোমালোকে বহুত বেছি ইম্পৰ্টেণ্ট আৰু সবৰে চাই যাবা। প্ৰথমটো হৈছে আমাৰ এনচিডিটি কি বস্তু, যে আমাৰ কি যিবিলাক চিপছৰ পেকেট আছে চিপছৰ পেকেটবিলাকত প্ৰতিজোৰক পদাৰ্থ হিচাপে নাইট্ৰজেন ডাইঅক্সাইড আমাৰ নাইট্ৰজেন গেছটো ভৰাই থোৱা হয় যাতে সেইবিলাকে বায়ুৰ সংস্পৰ্শত আহিব নোৱাৰে এণ্ড অক্সিজেনৰ লগত বিক্ৰিয়া কৰি দুৰ্গন্ধ সৃষ্টি কৰিব নোৱাৰে। এইটোক আমি কি বুলি ক'ম, ৰেঞ্চিডিটি বুলি ক'ম। তোমালোকে চাই যাবা। লগতে ক্ষয় ভৱন যিটো আমাৰ ডেফিনেশ্যন আছে বা সংজ্ঞা আছে এইটো চাই যাবা। এণ্ড পৰাচন হৈছে আমাৰ কেলছিয়াম অক্সাইড আৰু শীতলিত চূণ হৈছে আমাৰ কেলছিয়াম হাইড্ৰক্সাইড। লগতে জাৰণ আৰু বিজাৰণৰ ডেফিনেশ্যনবিলাক চাই যাবা আৰু এক্সাম্পলো চাই যাবা। নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 1, লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন কিয় হয়? কাৰণ লোৰ গজাল যিটো আছে লো হৈছে আমাৰ Fe যেতিয়া আমাৰ কপাৰ ছালফেট দ্ৰৱৰ লগত বিক্ৰিয়া কৰিব তেতিয়া আমাৰ সংঘটিত বিক্ৰিয়াটো হ'ব এনেকৈ লিখি আমি Fe + CuSO4 কপাৰ ছালফেট। ওকে, ইয়াতে Fe হৈছে কপাৰতকৈ অধিক সক্ৰিয় মৌল। এইটো হৈছে এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ, কাৰণ আমি অপহৰণ বিক্ৰিয়াত আমি গম পাওঁ যে যিবিলাক ৰাসায়নিক বিক্ৰিয়াৰ এটা অধিক সক্ৰিয় মৌল হয় আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপহৰিত কৰি দেন আমাৰ দ্ৰৱটোৰ কিছুমান পৰিৱৰ্তন ঘটাব পাৰে। এই ক্ষেত্ৰত আমাৰ আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপহৰিত কৰিব আৰু কপাৰক অপহৰিত কৰি FeSO4 ফেৰাছ ছালফেট গঠন কৰিব, যাৰ ফলত দ্ৰৱটো যিটো আমাৰ মুগা ৰং আছিল সেই মুগা ৰংটো চেঞ্জ হৈ নীলা হ'ব। ওকে, সেইটো হৈছে আমাৰ কাৰণটো, কাৰণ আইৰণ হৈছে অধিক সক্ৰিয় মৌল আৰু এইটো এটা অপহৰণ বিক্ৰিয়া সংঘটিত হয়। ওকে, ক্লিয়াৰ। দেন আমি পঢ়িম 3rd নম্বৰ কুৱেশ্যনটোত যে 4Na + O2 টুৱাইছ Na2 ইয়াতে আমাৰ ছডিয়াম জাৰিত হৈছে, কাৰণ ছডিয়ামে অক্সিজেন লাভ কৰিছে আৰু অক্সিজেনটো বিজাৰিত হৈছে কাৰণ প্ৰথমতে অক্সিজেনৰ লগত দুটা O2 আছিল বাট ইয়াতে এটা আছে। ওকে, CuO + H2 ইয়াতে আমাৰ কপাৰ অক্সাইড কি হৈছে বিজাৰিত হৈছে, কাৰণ কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো ওলাই গৈছে। ইউ কেন সি ইয়াৰ কপাৰ ওলাই গৈছে আৰু কপাৰ গঠন হৈছে আৰু হাইড্ৰজেনৰ লগত প্ৰথমতে অক্সিজেন নাছিল বাট H2O গঠন হৈছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। এইখিনি বস্তু তোমালোকে চাই যাবা, এইখিনিৰ পৰা 100% কুৱেশ্যন আহিব।